জুবিন গাৰ্গে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰিছিল। জুবিনে অসমীয়া বিৰোধী নীতিৰ বিৰোধ কৰিছিল। নিৰ্বাচনৰ পূৰ্বে এটা চক্ৰই হয়তো হত্যা কৰিলে জুবিনক। জুবিন গাৰ্গে জীৱিত কালত পাবলগীয়া সুৰক্ষা নাপালে। ছিংগাপুৰত জুবিন গাৰ্গক সুৰক্ষা দিয়া নহল। মৃত্যুৰ পাছতো ন্যায় প্ৰদানৰ ক্ষেত্ৰত অনীহা দেখুৱাইছে চৰকাৰে। এই অভিযোগ উত্থাপন কৰি চৰকাৰৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। আৰু মুখ্যমন্ত্ৰীৰ যি জুবিনক জাষ্টিছ দিম বুলি কৈছিলে, এইবিলাক অসমীয়া মানুহক এটা ঠগ কৰা কথা। প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰীয়ে কৈছিল 6 বছৰ আগতে তেওঁ জানিছিল যে জুবিন গাৰ্গৰ হত্যা হ'ব। তেতিয়াহ'লে তেখেতৰ দায়িত্ব আছিল জুবিন গাৰ্গ বিদেশত গ'লেও তেখেতৰ অসমীয়া হিয়াৰ আমঠু অসমীয়াৰ কণ্ঠ জুবিন গাৰ্গক ন্যায় দিব লাগে, মানে নিৰাপত্তা দিব লাগে। দ্বিতীয় কথা, জুবিন গাৰ্গে ফুৰিবলৈ যোৱা নাছিল। ভাৰত চৰকাৰৰ সাংস্কৃতিক প্ৰতিনিধি হৈ গৈছিল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ অনুষ্ঠানৰ বাবে। সেই ক্ষেত্ৰত তেখেতৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ ভূমিকাও অতি হতাশাজনক। তেখেতে তেওঁৰ বাবে যাৱতীয় প্ৰট'কল নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে আৰু যিটো ষড়যন্ত্ৰ অসমত ৰচা হৈছিল বুলি কৈছিল, এই ষড়যন্ত্ৰত কোন কোন জড়িত সেই কথাও আজিলৈকে চিন্তা কৰা নহ'ল। ছিংগাপুৰৰ এখিনি মানুহক মুখ্যমন্ত্ৰীয়ে বুদ্ধিমান অসমীয়া, গৌৰৱান্বিত অসমীয়া বুলি কৈছে। সেই অসমীয়াসকলে কেনেকৈ জুবিন গাৰ্গক লৈ যাবলৈ পাৰে, তেওঁলোকক জেৰাও নকৰিলে, ৰাজআতিথ্য দিলে আৰু কিজানি কাৰোবাক ৰাজসাক্ষী কৰিব। এইবিলাক বৰ দুৰ্ভাগ্যজনক। আৰু জুবিন গাৰ্গে যিহেতু ৰাইজক কৈছিল মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো মই কাঞ্চনজংঘা, অৰ্থাৎ যি সাম্প্ৰদায়িকতাৰ ৰাজনীতি বিজেপি অসমত কৰিলে, মহাপুৰুষ শংকৰদেৱৰ নীতি আদৰ্শৰ বিৰুদ্ধে, চাউলুং চুকাফাৰ নীতি আদৰ্শৰ বিৰুদ্ধে, আৰু জনজাতিকৰণৰ বাবে যি বঞ্চনা কৰিলে, এই গোটেইবিলাকৰ বিৰুদ্ধে জুবিন গাৰ্গৰ ক্ষোভ আছিল। অসমলৈ বিদেশী অনাৰ বাবে জুবিন গাৰ্গৰ ক্ষোভ আছিল। আৰু এই ক্ষোভৰ তেওঁ যাতে নিৰ্বাচনৰ আগত আৰু বৃহৎ নকৰে, তাৰ বাবে কিজানি কোনোবাই হত্যা কৰিলে। গোটেই কথাবিলাক এতিয়াও তদন্ত নহ'ল। জুবিন গাৰ্গৰ লগত শ্যামকানু মহন্তৰ পৰিবাৰো গৈছিল, তেওঁৰ পৰিবাৰকো কিন্তু কোনেও একো আজিলৈকে সোধপোছ নকৰিলে। ই আচৰিত।